মায়াৰ প্ৰেগনেন্সিৰ কথা সেলিব্ৰেশন কৰাৰ কাৰণে গোটেই ফ্যামিলি মেম্বাৰ একলগ হয় কিন্তু মায়াৰ উইকনেছৰ কাৰণে এন্ডিয়ে কামত হেল্প কৰিবলৈ আগবাঢ়ি আহে বাট শাৰ্প অবজেক্ট দেখাৰ লগে লগে এন্ডিয়ে নিজৰ কন্ট্ৰলত নাথাকে আৰু বাৰম্বাৰ কাণত নিজক আঘাত কৰিবৰ বাবে হুইস্পাৰিং কৰি থকা তেওঁ অনুভৱ কৰে আৰু ইচিং হৈ থকাৰ প্লেছত পিলাৰ দি নিজৰ হাত গৈ স্কিন পিল কৰি দিয়ে এই দৃশ্য দেখা পাই গোটেই কেইজন আচৰিত হৈ পৰে আৰু এন্ডিক হস্পিটেললৈকে লৈ যায় ঘৰখনত গোটেইবোৰ আলহী অহাৰ লগতে মায়াৰ খুৰীয়েক মিছেছ ইয়ান্তি আৰু খুৰাক বিয়াত তেওঁলোকক লগ নোপোৱাৰ কাৰণে এন্ডিক মাত লগাই যাব বিচাৰিছিলে আৰু মাত লগাব গৈ দেখা পায় যে এন্ডি অসুস্থ অৱস্থাত বিছনাত পৰি আছে আৰু মিছেছ ইয়ান্তিয়ে দেখা পায় যে এন্ডিৰ গোটেই গাৰ কালাৰ চেঞ্জ হৈ পৰিছে আৰু মিছেছ ইয়ান্তিৰ সিক্স সেন্স ষ্ট্ৰং থকাৰ কাৰণে কাইণ্ড অফ ব্লেক মেজিক তেওঁ ফিল কৰিব পাৰিছিলে আৰু তেওঁ এন্ডিক দেখা পাই সকলোবোৰ কথা বুজি পাইছিলে আৰু মায়াক ৰাতি কল কৰি যিমান পাৰে সোনকালে স্পিৰিচুৱেল মাষ্টাৰক বা ওজাক দেখাবৰ কাৰণে এডভাইচ দিয়ে এই কথা শুনি মায়াই তেওঁলোকৰ পেৰেণ্টছক মিছেছ ইয়ান্তিয়ে কোৱা কথাষাৰ কয় বাট দেউতাকে এইবোৰ বিলিভ নকৰে আৰু ভালদৰে ডক্টৰৰ ট্ৰিটমেণ্ট ল'বৰ কাৰণে এডভাইচ দিয়ে ৰাতি ডিনাৰৰ পিছত ঘূৰি অহাৰ টাইমত মায়া আৰু এন্ডিৰ কনভাৰচেশ্যনৰ পৰা আমি গম পাওঁ যে এন্ডিক সকলো সময়তে হুইস্পাৰিং শুনা অনুভৱ হয় আৰু তেওঁ নিজকে আঘাত কৰাবৰ কাৰণে উৎপ্ৰেৰিত কৰা বুলি বহুত দুখমনি দি কয় কিন্তু কথাৰ মাজতে এন্ডিৰ হেলুচিনেশ্যন হয় আৰু মায়াৰ ভয় লগা ফেচ দেখা পায় আৰু সেইবাবে এক্সিডেণ্ট হোৱাৰ পৰা যেনে তেনে তেওঁলোক বাচি যায় এই ইনচিডেণ্টৰ কাৰণে দুয়ো বহুত বেছি ভয় কৰিবলৈ ধৰে নতুন কাপলৰ কাৰণে এনেকুৱা ঘটনা হোৱা একেবাৰে স্বাভাৱিক কথা নহয় আৰু আমি দেখা পাওঁ যে এন্ডিৰ ইচিং ক্ৰমান্বয়ে বহুত বেছি বাঢ়ি গৈছিলে আৰু স্কিনৰ লেয়াৰ লাহে লাহে আঁতৰিবলৈ ধৰিছিলে